আত্মাই কৈছে যিটো খাদ্যই আমাক দিগদাৰ কৰে বাবাক স্বাহা হৈ গ'ল। তাৰপিছত কাৰোবাৰ এটা প্ৰব্লেম আছে, এইখন মুখত কণ্ট্ৰল নাথাকে, মনৰে বেয়া নাভাবোঁ, ইণ্টেনশ্যন বেয়া নহয়, কিন্তু কিবা কৈ নিদিলে শান্তি নালাগে, কৈ পেলাইহে শান্তি লাগে। আছেনে? একো ডাঙৰ কথা নহয়, আমি মনুষ্য নহয় জানো, থাকিব পাৰে। আজিৰে পৰা সকলোৱে সংকল্প এনেকৈ ল'ব, যাৰ এইটো প্ৰব্লেম আছে, মোৰ প্ৰতিটো কথন, মোৰ প্ৰতিটো চিন্তন পৰম পবিত্ৰ। আজিৰে পৰা মই বেয়া নকওঁ। কোনোবাই মোক বেয়াকৈ ক'লেও মই তেওঁক কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদিওঁ। বাবা, মোৰ এই সংস্কাৰ তোমাক স্বাহা কৰিছোঁ। আজিৰ দিনটোত মোক কোনেও একো নকয়, আৰু ময়ো কাৰো কোনো ধৰণৰ কথা, পৰিৱেশ, পৰিস্থিতি, ব্যক্তি বিশেষে ময়ো কোনো ধৰণৰ ৰিয়েকশ্যন, প্ৰতিক্ৰিয়া নকৰোঁ। মই সকলোকে ৰেচপণ্ড কৰিম, সকলোকে গ্ৰহণ কৰিম, সহন কৰিম। তেওঁ যদি বেয়াকৈ কয় সেয়া তেওঁৰ সংস্কাৰ, আৰু তেওঁকো সেই সংস্কাৰৰ পৰা ৰক্ষা পাবলৈ মই পৰমাত্মাৰ পৰা আশীৰ্বাদ দিছোঁ। মোৰ কথন পবিত্ৰ, মধুৰ আৰু দিব্য গুণ আশীৰ্বাদৰে ভৰপূৰ। বাছ কিন্তু কৰিব লাগিব। অ' বাপৰে, ই ক্লেপিং কৰিছে, কনচেনট্ৰেশ্যন দি পেলাই ছেশ্যন শুনিছে, দেখিছেনে বাৰু? থাকিবনে কোনোবা শিশু ইমানখিনি সময় বহি পেলাই? তাৰপিছতে কাৰোবাৰ আৰু প্ৰব্লেম, বিষৰ প্ৰব্লেম, গাৰ বিষ, কঁকালৰ বিষ, ভৰিৰ বিষ থাকেনে? আছে, সেইটো কিন্তু জোৰছে পাইছা আছে। কি কৰিব? শিকালো নহয় কেনেকৈ মই আত্মা, যিসকলে কৰ্চটো কৰা নাই, মোৰ অনুৰোধ কালিৰে পৰা কৰ্চটো কৰি লওক দেই। তাৰমানে আপুনি আত্মা কেনেকৈ উৰিব, কি কৰিব, এই বস্তুবিলাক সুন্দৰকৈ শিকাব তেতিয়া ইয়াতে। আত্মা শৰীৰটো এৰিলোঁ, এই ভাৰী শৰীৰটোৱে, বিশালী শৰীৰটো ইয়াতে এৰি পেলাই উৰিব ওপৰলৈ। মই যে শিকালোঁ কেনেকৈ আপোনাক বাবাই ফৰিষ্টা হৈ উৰিব দিছে, উৰি বাবাৰ লগত গৈ পেলাই যোগযুক্ত হ'ব। বাবা পৰম জ্যোতি, ময়ো জ্যোতি, বাবাৰ লগত গৈ একাত্ম হৈ গ'লোঁ। আৰু তাৰ পৰা আপুনি আপোনাৰ শৰীৰটো চাবলৈ চেষ্টা কৰিব। তাৰ কাৰণে অকণমান কিন্তু হাই ভিজুৱেলাইজেশ্যনৰ প্ৰয়োজন। ওপৰৰ পৰা গৈ পেলাই মই এৰি থৈ যোৱা শৰীৰটো চাব লাগিব। চাই য'ত য'ত বিষ আছে কঁকালৰ মাজত একদম চিধাই তাৰ পৰা চাওক। কল্পনা শক্তি দেই, এইবোৰ সকলো কল্পনা শক্তি ব্যৱহাৰ কৰিব লাগিব। আপুনি তাৰ পৰা চাওক, তাৰ পৰা বাবাৰ সৈতে যোগযুক্ত হৈ আপুনি দেখিছে তাৰ পৰা পোহৰ এটা কৰিছে, য'ত বিষ আছিল একজেক্টলি সেইখিনি জেগাত পৰিছে, আৰু সেইখিনি নিমিষতে একদম কিউৰ হৈ গৈছে, একদম বঢ়িয়া হৈ গৈছে। এনেকৈ যোন যোন জেগাত আপোনাৰ প্ৰব্লেম আছে, বিষ আছে, য'ত যি প্ৰব্লেম আছে, বাবাৰ লগত সংযুক্ত হৈ পাৱাৰফুল দৃষ্টি দিয়ক, খতম হৈ যাব। 9 দিনমানৰ পিছত সেই বিষটোৱেই নোহোৱা হৈ যাব। তাৰপিছত আৰু কি সমস্যা আছে, আৰু মানুহসকলৰ কি সমস্যা আছে বাৰু? আৰু ক'ব পাৰে, একো নহয়, ক'ব পাৰে। যদি কিবা বহুত ডাঙৰ সমস্যা আছে, মই ভিতৰলৈ গৈ পেলাই কিন্তু সমস্যা নলওঁ, আৰু ইয়াতে কওঁ। ক'ব পাৰে সমস্যাবিলাক দেই মুকলিকৈ। তাৰপিছত আৰু আপোনালোকৰ কি কি সমস্যা থাকিব পাৰে? এটাতো এইটো হৈ গ'ল সন্তানৰ প্ৰতিষ্ঠা। তাৰপিছত যদি ভাবি আছে, কেতিয়াবা মোক বহু মাতাৰ প্ৰশ্ন আহে দেই, বহু মাতাৰ প্ৰশ্ন আহে যে বেহেনজী, মোৰ ছোৱালীজনীৰ বিয়া পাতিছোঁ। এইটো খুব এটা চেঞ্চিটিভ কথা দেই, মই কিয় শ্বেয়াৰ কৰিছোঁ। বহু মাতাই মোলৈ ফোন আহে, মোৰ ছোৱালীজনী বিয়া পাতিছোঁ, এতিয়া মনত এটা হেৰি ভাৱ থাকে যে মই এতিয়া জ্ঞানতো চলি আছোঁ, আৰু ছোৱালীজনীকো মই বিয়া দিব গৈ আছোঁ। এই যে ভাৱনা এটা যে সৃষ্টি হয়, বাবাই মোক বেয়া পাব নেকি, কিবা কাৰণত মই শ্ৰীমত অৱহেলা কৰিছোঁ নেকি, এইবিলাক চিন্তা কিন্তু কেতিয়াও মনলৈ নামিব দেই। ব্ৰহ্মকুমাৰীজত যিসকল আছে সকলোৱে জানে, যিসকলে ব্ৰহ্মকুমাৰী শিক্ষাত এতিয়ালৈকে অহা নাই, মই এটা কথা কৈ দিওঁ, আপোনালোকে যেনেকৈ আছে তেনেকেই সংসাৰ চলিব, ইয়াতকৈ শ্ৰেষ্ঠ চলিব, একো এৰিব নালাগে, একোৱেই এৰিব নালাগে। এইটো ভয় আজিৰ পৰা মনৰ পৰা একদম উলিয়াই দিয়ক, একোৱেই এৰিব নালাগে। যোন যেনেকৈ যি কৰি আছে সকলোকে কৰ্ম, খাদ্য চব একেই হয়, একুৰেট ৰাখক, কেৱল ইয়ালৈ আহিবলৈ আৰম্ভ কৰক। এইটোতো কি? এইটোতো যে টেনশ্যনক খালী কৰা এটা স্থানহে। আহক, টেনশ্যন খালী কৰক, গুচি যাওক।
আজি কোনোবাই মনুষ্য আপোনাৰ টেনশ্যন ল'ব নালাগে, হাত পাতি মোক মই সমাধান দিবনে কোনোবাই? কাৰোবাৰ সময় আছেনে বাৰু কাৰোবাৰ কথা শুনাই? নিজে একটা এগুৰি সমস্যা জৰ্জৰিত, আকৌ এইজনী সমস্যা মানে মই কি ক'ম?